যোৰহাটৰ পিছত এইবাৰ সাংস্কৃতিক নগৰী তেজপুৰত আৰম্ভ হৈছে হোমষ্টেৰ নামত বেভিচাৰ। তেজপুৰ পৌৰসভাৰ 18 নং ৱাৰ্ডত অৰ্চনা বৰাৰ ঘৰত হোমষ্টে খুলি আৰম্ভ কৰিছে যৌনতাৰ বেহা। তেজপুৰ জয়মতী পথৰ গাতে লাগি থকা অৰ্চনা বৰাৰ ঘৰত প্ৰথম মহলাত দুটা কোঠালি নিৰ্মাণ কৰি হোমষ্টে খোলা হৈছে। আৱাসিক অঞ্চলটোৰ ৰাইজৰ চকুৰ সন্মুখতে দিনে নিশাই এই হোমষ্টেটোলৈ আগমন হয় বিভিন্ন বয়সৰ যুৱক-যুৱতীৰ। বুধবাৰে সন্ধিয়া স্থানীয় ৰাইজে গোপন অভিসাৰত লিপ্ত এহাল যুৱক-যুৱতীক হাতলোতে ধৰা পেলায়। গোলাঘাটৰ যুৱক আৰু ধেমাজিৰ যুৱতী বুলি পৰিচয় দিয়া যুৱক-যুৱতীহালক গৰাকীক পিছত স্থানীয় কছাৰীগাঁও আৰক্ষীয়ে আটক কৰি লৈ যায়। ইয়াৰ পূৰ্বেও 1 জানুৱাৰীৰ দিনা স্থানীয় মহিলাসকলে এনেদৰে যুৱক-যুৱতীক আটক কৰি আৰক্ষীক গতাই দিছিল। কিন্তু তাৰ পিছতো চলি আছিল এই মুকলি বেহা। উল্লেখযোগ্য হোমষ্টে বুলি কোৱা দুটা কোঠালিৰ এই ঘৰটো কোনো নাম ফলক নাই কোনো কৰ্মচাৰী আৰু পঞ্জীয়নৰ ব্যৱস্থাও। অনলাইন যোগে ৰুম বুক কৰি যিকোনো বয়সৰ লোকেই ইয়াত সময় কটাবলৈ আহে। কালি স্থানীয় ৰাইজৰ প্ৰতিবাদ আৰু তৎপৰতাৰ পিছত আৰক্ষীয়ে হোমষ্টেটোত তলা লগাই বন্ধ কৰি দিয়ে। স্থানীয় ৰাইজে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে। ইয়াত মানে আমি প্ৰথমবাৰ দিওঁতে কোনোবা আহি আছিল, আমি চাই আছিলোঁ, গোটেই ৰাইজে চাই আছিলে। তাৰপিছত এদিন আমি ধৰা পেলালোঁ। তাৰমানে 1 জানুৱাৰী দিনাখনে এটা ল'ৰা-ছোৱালী তেজপুৰৰে হলেশ্বৰে ৰাখি দিলে। তাৰপিছত আমি পুলিচ আনি পেলাই মাতি দেখাই তেওঁলোকক বুজাই দিলোঁ যে আমাৰ এইটো পৰিৱেশত হোমষ্টে নহ'ব, এনেকুৱা পৰিৱেশ হ'ব নালাগে। কাৰণ আমাৰ ইয়াত চব মানে পৰিৱেশটোৱে আমাৰ এটা মানে সামাজিক পৰিৱেশ, আমি এইটো নিবিচাৰোঁ। তাৰপিছতো তেওঁলোকে এইকেইদিন কোনোবা আনি আছে, আমি ইমান মাইণ্ড কৰা নাই। কিন্তু আজি এনেকুৱা ল'ৰা-ছোৱালী মালিক কোন ঘৰৰ? মালিকৰ মই নামটো নাজানো, কি আছিলে নামটো? অৰ্চনা। ইয়াতে কেয়াৰটেকাৰ হিচাপে কোনো ইয়ালৈ যে মানুহবোৰ আহে তেওঁলোকৰ ইয়াতে কিবা ৰেজিষ্ট্ৰেশ্যনৰ কিবা ব্যৱস্থা আছে নেকি? অনলাইন নেকি মই নাজানো একজেক্টলি। এতিয়া কিন্তু একো দেখা নাই, মই মানুহ দেখা নাই, মানে কাম কৰা মানুহো মই দেখা নাই এতিয়ালৈতো দেখা নাই। কোনোবা এটা আহিব লাগিছিলে, হোমষ্টে হওক যিয়ে নহওক কিয়। মই এতিয়ালৈ যিমান দেখিছোঁ হোমষ্টে ঘূৰি মেলি চবৰে এটা নিজৰ এটা এমপ্লয় থাকে, এমপ্লয় এটা দুটা থাকিবই লাগিব। হয়, এই কথাটো বেয়া হৈছে বহুত। আমি হ'লো কালচাৰ মেইনটেইন কৰা মানুহ হয়, আমাৰ এটা সংস্কৃতি আছে। মানে অপসংস্কৃতিয়ে ইয়াত বাহ লোৱাটো আমি অতি দুৰ্ভাগ্যজনক বুলি ভাবিছোঁ। আপুনি কেতিয়াবা দেখি আছে? বহুত দিনেই হৈছে, এইটো আজি 1 মাহৰ ওপৰেই হৈছে। আমি ৰেঙে গম পাই আছোঁ কথাবিলাক, কিন্তু এওঁলোকে হয় বা কোন হাতেলোকে ধৰা নপৰালৈকে মানুহে মানে আমি ইমান হেৰি কৰিব নোৱাৰোঁ। এতিয়া ক্ৰমান্বয়ে বাঢ়িছে এইবিলাক ঘটনা। আৰু মালিক এতিয়ালৈকে অহা নাই? আপোনালোকেতো মালিককো খবৰ দিছে চাগে? তেওঁলোকক কোৱা হৈছে, তেওঁলোকে দেখোন এই ওলোটাকৈহে কয় কথাবিলাক, যে তেওঁলোকে কয় বোলে ইয়াতো চলিছে আজিকালি।